তাতে দেখা পোৱা গ'ল আইনুল হক বুলি যিজন তেখেত ঢুকালে তেওঁ দুদিনৰ পৰা বিচাৰি পোৱা নাছিলে আমাক জনোৱাৰ লগে লগে আমাৰ SDRF টিম বা সকলো টিমছে আহি পেলাই চালেহি তো আজি ৰিকভাৰ হৈছে বডিটো অলমষ্ট ডিকম্প'জড হয় বডিটো সেইটো কাৰণে আমি এতিয়া পোষ্টমৰ্টেমৰ কাৰণে পঠাম আৰু দেখা গৈছে যে তেওঁ হাত আৰু ভৰি বান্ধা আছে তো পিছত পোষ্টমৰ্টেমৰ ৰিপৰ্টেহে ক'ব একজেক্টলি ঘটনাটো কি হৈছিলে হাত ভৰি বান্ধা থাকিলে অকণমান সন্দেহ হয় তো সেইকাৰণে আমি অকণমান বেছি ভালকৈ চাব লাগিব যেতিয়া যিহেতু হাত আৰু ভৰি বান্ধা আছে তো মে বি মাৰ্ডাৰো হ'বও পাৰে এতিয়া মই কমেণ্টটো কৰিবলৈ অসুবিধা হৈছে পোষ্টমৰ্টেমৰ ৰিপৰ্টতহে গম পোৱা যাব হয় দুজনমানক চাৰিজনক মানে ছাছপিশ্যন এটা কৰা গৈছে তো সেইটো আমি চালি জাৰি চাইহে কৰাব যোৱা 25 তাৰিখৰ পৰা আইনুল হক নামৰ মানুহজন সৰুৰাচৰৰ পৰা নিৰ্দোষ হৈছিল বহুত বিচাৰি আমি আজি 3-4 দিন হ'লে বহুত মানুহে বিচাৰি চাইছে কিন্তু ক'তো পোৱা নাই সেই মানুহজন আজি তাৰাকান্দি চৰত আজি 4 দিন পিছত সেই মানুহজন পানী মাজত ভাহি আছিল মানুহজন তেনে উলংগ আছিল হাত ভৰি বান্ধা আছিল আৰু গলত এটা ওড়না দি তাক চিপা মাৰা হৈছিল এইটো এটা সন্দেহ কৰা হৈছিল গতিকে পাব্লিকে বৰ উত্তাপৰ হৈ গৈছে আমাৰ এটা কথা যিবিলাক দুখী সেইবিলাকক যাতে উচিত শিক্ষা হয় সেইটো আমাৰ তৰফৰ পৰা মই অনুৰোধ কৰিছোঁ কৰায়ত্ব কৰাইছে 4জন কৰায়ত্ব কৰাইছে সোমেশ তাৰ বাইককে 4জনক কৰায়ত্ব কৰা হৈছে আজি থানাত সেইবিলাক লৈ অহা তাতে গৈছিল মহনপুৰী IC ছাৰে গৈছিল OC ছাৰে গৈছিল মহনপুৰী কি কলকাছিয়া বাইদেউ গৈছিল যাই সিহঁতক চক্ৰবিকে সিহঁতে যাই লৈ মৰাহতো লৈ আহিছে